ৰাভা ডাঙৰীয়াই ধন্যবাদ জনাইছোঁ। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজি 1929 চনত স্থাপিত কৰা এই উলুবাৰী গোপাল থান, ইয়াত 97 সংখ্যক গোপাল সভা উদযাপন সমিতি আজি যি দ্বিতীয় দিনাখন যি সংস্কৃতি সন্ধিয়া ডান্স কম্পিটিশ্যন একক নৃত্য প্ৰতিযোগিতা, ইয়াত এই সময়ত মোৰ লগত উপস্থিত আমাৰ আৰু আমাৰ ৰাজ্য সমিতিৰ সন্মানীয় বিষয়ববীয়া আৰু আজি একক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মৰমৰ নৃত্যশিল্পীসকল, অভিভাৱক মাতৃসকল, মই বৃত্তি দেখা নাই আৰু ইয়াৰ উপস্থিত এই অঞ্চলৰ আই মাতৃসকল, প্ৰথমতে আমাৰ উলুবাৰী 97 সংখ্যক যে গোপাল সভাৰ উদযাপন সমিতিয়ে মোক আমন্ত্ৰণ জনাই যে আজি একক নৃত্য যি প্ৰতিযোগিতাৰ উদ্বোধন কৰিবৰ সুবিধা দিয়াৰ বাবে আজি মাঘী পূৰ্ণিমা, এই শুভ দিনত সকলোৰে মই আন্তৰিক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ প্ৰভু শ্ৰীকৃষ্ণ, গোপাল মানে প্ৰভু শ্ৰীকৃষ্ণই আপোনাৰ সকলো পৰিয়ালক আশীৰ্বাদ দিয়ক আৰু আপোনালোকৰ মনৰ বাঞ্ছা পূৰ্ণ হওক বুলি মই প্ৰভু শ্ৰীকৃষ্ণত মই সেৱা জনাইছোঁ। নমস্কাৰ। তো আমি সকলোৱে জানো প্ৰভু শ্ৰীকৃষ্ণৰ এই গোপাল পূজাটো প্ৰভু শ্ৰীকৃষ্ণ। আমি 4টা যুগৰ বিষয়ে জানো। কি কি জানে? সত্য যুগ, দ্বাপৰ যুগ, ত্ৰেতা যুগ আৰু কলিৰ যুগ। সত্য যুগত কোনে জন্ম হৈছিলে? এই প্ৰভু শ্ৰীকৃষ্ণ 4টা ৰূপ হৈছিলে। তো আমি দ্বাপৰত মানে ৰাম হৈছিলে বা আমাৰ কি বুলি কয় ত্ৰেতা যুগত ৰাম হৈছিলে আৰু দ্বাপৰত কৃষ্ণ হৈছিলে, কলি যুগত কল্কী ৰূপে অৱতাৰ। তো আমি ত্ৰেতা যুগত যদি কৃষ্ণ হৈছিলে এই কথা জানিব লাগিব আমি। তো 4টা যুগত প্ৰভু শ্ৰীকৃষ্ণ বিভিন্ন ৰূপ ধৰিছে আৰু এই বিভিন্ন ৰূপ ধৰি এই মানৱ জীৱনৰ কল্যাণৰ কাৰণে আহিছে। তো প্ৰভু শ্ৰীকৃষ্ণ ক'ত জন্ম হৈছে জানে? ক'ত জন্ম হৈছে? প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম হৈছে কংকৰ কাৰাগাৰত। আমি সকলোৱে দেখা পাইছোঁ, সকলোৰ ঘৰত টিভি আছে, হাতত এণ্ড্ৰইড মোবাইল আছে। প্ৰভু শ্ৰীকৃষ্ণৰ ক'ত জন্ম হৈছে? কংকৰ কাৰাগাৰত জন্ম হৈছে। এই কাৰাগাৰত জন্ম হোৱা সন্তানটো প্ৰভু শ্ৰীকৃষ্ণ জন্ম হৈছে। আৰু আপোনালোকৰ মাতৃ গৰ্ভত জন্ম হোৱা সন্তানটো কোন? আমিবোৰ বা আপোনালোকে জন্ম দিয়া সন্তানবোৰ, যিসকলে জন্ম দিছে সেইবিলাক সন্তানবোৰ। আৰু আপোনালোকে আমাক, মই এনেই মাতৃ ফুটি জন্ম হোৱা নাই, আপোনালোকৰ নিচিনা মাতৃৰ পৰা জন্ম হৈছে, যেনে শ্ৰীকৃষ্ণই মাতৃ গৰ্ভত জন্ম হৈছে আমি সকলো দেখা পাইছোঁ। তো তেওঁৰ মাতৃ গৰ্ভত জন্ম হোৱা সন্তান শংকৰ কাৰাগাৰ, জেল বুলি কয় এইটো, জেলত জন্ম হোৱা সন্তানটো প্ৰভু শ্ৰীকৃষ্ণ। আৰু আপোনালোকে আচাই লৈ গৈ আছে মেডিকেলত, আপেল আঙুৰ খাব দিছে, খাইছে, তাৰপিছত আপোনালোকে জন্ম দিছে, ল'ৰা লাগে ল'ৰা সন্তান পাইছে, ছোৱালী সন্তান পাইছে, ভাল কথা, মনৰ বাঞ্ছা পূৰ্ণ হৈছে, ভাল কথা। কিন্তু আপোনালোকৰ সন্তানবিলাকে বা আমি আমাক জন্ম দিয়া আমাক মাসকলৰ কথাবিলাক আমি কিয় শুনিবলৈ মন নাযায়? আমিতো মাৰ বিপৰীত কাম কৰোঁ, হেলমেট নিপিন্ধাকৈ গাড়ী ঘূৰাওঁ। সেইদিনাখন মই গাড়ী এখন ধৰি ৰৈছোঁ, ধুনীয়াৰ মানে চাইলেঞ্চাৰ পাই কৰি ধৰকৈ আৱাজ কৰি চলাইছে। এই সন্তানবিলাকতো মাতৃ ফুটি জন্ম হোৱা নাই। আমি ল'ৰা ছোৱালী ভাল শিক্ষা দীক্ষা দিবৰ কাৰণে মাতৃসকলৰ যিটো দায়িত্ব সেইদি কৰি আছোঁ, কিন্তু ল'ৰাবিলাকে নুশুনে। ইয়াৰ কাৰণটো কি? ইয়াৰ কি কাৰণত হৈছে এইটো? না আমাৰ অঞ্চলটো বেয়া, না আমাৰ ঠাই বেয়া, না আমি পৰিৱেশ বেয়া? কোনটো বেয়া? কোনো বেয়া নহয়। তো আমি এই কথাটো জানিব লাগিব। আজি মাঘী পূৰ্ণিমা, সেই মাঘী পূৰ্ণিমাত আমি জানিব লাগিব ধৰ্মীয় বিশ্বাস কৰাৰ মৰ্মে আমি সেই মাঘী পূৰ্ণিমাৰ দিনাখন আমি সকলোৱে উপবাস থাকি বা আমি এটা ভাল খাদ্য সেৱন কৰি আমি আজি খাব লাগে, নিৰামিষ ভোজি সেৱন কৰি, হয় না? নিৰামিষ ভোজক সেৱন কৰি পেলাই আমি আমাৰ ধৰ্মীয় ৰীতি নীতিবিলাক আমি কৰিব লাগে, ঘৰৰ যিবিলাক ৰীতি নীতি নিয়মবিলাক কৰিব লাগে। কিন্তু আমি সেইটো নকৰি আজিৰ দিনত গাহৰি খাইছে, মৰা মুৰ্গী খাইছে, বিভিন্ন কিছুমান খাই পেলাইছে। তো
তো খাওয়াৰ বিনিময়ত কি হৈছে আমি অখাদ্য সেৱন কৰিছে তো এই অখাদ্য সেৱন কৰিলে ঠিক তেনেকুৱা ধৰণৰ আমি যেনেকুৱা ধৰণৰ প্ৰভু শ্ৰীকৃষ্ণৰ মাক দেউতাসকলে তেওঁলোকে সেই সময়ত সেই ধৰ্মক বিশ্বাস কৰি তেওঁলোকে স্বামী স্ত্ৰীৰ যিটো মিলন যিটো মানে স্বামী আৰু স্ত্ৰীৰ যিটো মিলন আছিলে কথা বতৰা আলোচনা ঠিক আছিলে একাধিকি অমাৱস্যা তেনেকুৱা ধৰণৰ মাঘী পূৰ্ণিমা তেওঁলোকে বিশ্বাস কৰি পেলাই তেওঁলোকে পূজা অৰ্চনা কৰাৰ কাৰণে তেওঁলোকৰ অন্তৰত থকাটো কি হ'ল প্ৰভু শ্ৰীকৃষ্ণ জন্মগ্ৰহণ কৰিলে কিন্তু আমাৰ সন্তানটো প্ৰভু শ্ৰীকৃষ্ণটো ডাঙৰ কথা নহয় কিন্তু আমি মা দেউতাৰ কথা শুনা আমি জন্ম নকৰিলোঁ বা নিদিম নহ'ল বা নাপালোঁ ইয়াৰ কাৰণ আমি মা দেউতাসকলে ভুল কাম কৰিছোঁ আমি ভুলৰ পৰাচিত কৰিব লগা হৈছে আমি যদি আমি যি ছোৱালীৰ লগতে বিয়া হ'লোঁ যাৰ লগতে আমি সংসাৰ কৰিলোঁ মায়ে চাই পেলাই বা দেউতাই চাই বা মোবাইলত বা ৰং নাম্বাৰতে বিয়া হ'লোঁ সেই স্বামীৰ লগত সেই পৰিবাৰৰ লগত আমি একেলগে একেখন চোতালতে যে তুমিও কষ্ট কৰা ময়ো কষ্ট কৰিম তুমিও দুই পইচা কামা ময়ো কামাম আৰু আমাৰ ঘৰৰ মা দেউতাৰ লগত সন্মান শ্ৰদ্ধা জনাই আমি কি কৰিব আমাৰ যিটো মৰমত থকা সন্তানটোৱে গৰ্বত থকা সন্তানটো আমি ভাল মানুহ বনাম সেই চিন্তা চৰ্চা আমি কৰিব লাগিব আৰু কি কৰিব লাগিব এই সন্তানটো যেতিয়া জন্মগ্ৰহণ হ'ব হোৱাৰ পিছত কি হ'ল আমি তো শিক্ষা দীক্ষা দিলোঁ পইচা দি আমি খৰচ কৰিলোঁ আমি পঢ়ালোঁ শুনালোঁ তেতিয়া সি ডাঙৰ মানুহ হ'ব বা ভাল মানুহ হ'ব কিন্তু আমি যদি সেইটো নকৰি কাজিয়া পেচাল বিয়াৰ সময়ত মোবাইলত ক'লোঁ আমি আই লাভ ইউ তোমাক মই বিয়া পাতিলে তোমাক মই কষ্ট কৰিব নিদিওঁ তোমাক মই গামোচা ধুই দিম তোমাৰ মেখেলা ধুই দিম মই তোমাৰ ভাত বনাই দিম মই তোমাৰ মাংস দিম মই তুমি কলিজাটো খাবা মই দাঁতনাটো খাম বুলি কয় পিছত তোমালোক বিয়া হৈ যোৱাৰ পিছত ঘৰত অনাৰ পিছত কি কৰিলে চুলিত ধৰি লাগ কৰি দিলে যৌতুক লাগে হা তোমাৰ দেউতাই মোক পালেং দিয়া নাই তোমাৰ দেউতাই মোক চকী দিয়া নাই তোমাৰ দেউতাই সোণৰ আঙুঠি দিয়া নাই এনেকৈ অন্যায় অত্যাচাৰ কৰি কাজিয়া পেচাল কৰি যদি আমি সংসাৰ কৰোঁ আমাৰ সন্তান ভাল হ'ব না মোৰ ঘৰখন ভাল হ'ব সেইকাৰণে মই ক'ব বিচাৰিছোঁ এই ধৰ্মীয় সভাৰ লগত আমি প্ৰত্যেকটা ব্যক্তিয়ে আমি যিও মানে প্ৰায় মানে সকলোৱে সেৱা অৰ্চনা কৰি সদায় ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আমি মানে প্ৰাৰ্থনা জনাব লাগে যে প্ৰভু শ্ৰীকৃষ্ণ তুমি আমাক ৰক্ষা কৰা মোৰ পৰিবাৰটো ৰক্ষা কৰা তোমাক লৈ মই ভাবিছোঁ মই নিজৰ ঘৰ আৰু সংসাৰটো ঠিক কৰাৰ কাৰণে সেইকাৰণে যদি আপোনালোকে সদায় যদি ঈশ্বৰৰ প্ৰতি যদি সদায় আৰাধনা কৰে যি আমাৰ পৰিবাৰ যাক আমি মাইকী বুলি কওঁ যি পৰিবাৰে আমি হিন্দু ধৰ্মীয় মানুহ আমি বিয়া কৰাৰ দিনাখনে কি কৰে সুন্দৰকৈ এটা ফটা দিয়ে এনেকুৱা ফটা দিয়ে একেবাৰে পুৰা এই শিৰলৈকে দিয়ে মানে দীৰ্ঘায়ু হওক আমি বুঢ়া বুঢ়ী যুগ্ম জীৱন আমি সংসাৰ কৰিবলৈ পাওঁ কিন্তু বিয়া হোৱাৰ এটা কথা আছে বড়ো ভাষাত গুটুন্দা বোলে 3 দিন আৰু নতুন বোৱাৰী বোলে 3 মাহ 3 মাহৰ পিছত লাহে লাহে ফটাটো ইয়াৰ পৰা গৈ ফটাটো মাত্ৰ ইয়াত আহিলে ফটাটো ইয়াত আহিল কেইদিনমান পিছত লাহে লাহে 6 মাহমান হোৱাৰ পিছত ফটাটো ইফালে তেৰাকৈ আহিল তেৰাকৈ থকা মানে তাৰ মনোভাৱটো বেলেগ হৈ গ'ল লাহে লাহে কি কৰিলে ফটাটোৱে লাহে লাহে নোহোৱা হৈ পেলাই ৰাজেন পুলিচে ভাল পোৱা ধৰিলে ৰাজেন পুলিচ চিনি পোৱা ৰাজেন পুলিচৰ লগত কথা পাতিলে তাৰ লগত কলেজ যাবলৈ ব্যৱস্থা ল'লে তাৰপিছত ধৰা পৰিলে পিছত গতিকে মই ক'ব বিচাৰিছোঁ যিহেতু আমি হিন্দু ধৰ্মীয় ঘৰত জন্মগ্ৰহণ কৰিছোঁ কোনোবা শংকৰী হওক যি ধৰ্মৰে নহওক আপোনালোকে নিজৰ ধৰ্মক ঘৰত থকা থাপনাত গোহাঁই ঘৰত ওচৰত আপোনালোকে সেৱা অৰ্চনা জনাওক নিজৰ কিমানজন পৰিবাৰে স্পষ্টকৈ কওক কিমানজন পৰিবাৰ নিজৰ স্বামীক ৰাতিপুৱা সেৱা কৰে হাত দাঙকচোন চাওক চব পাতি কোনো পিটন দিম মই চাচোন কোনো ইয়াতে বিয়া কোনো স্বামী সেৱা নকৰে কিয় স্বামী বেয়া মোকতো সেৱা কৰিব পাৰে খানাত যায় হয় না কিয় সেৱা নকৰে আপোনালোকে নিজৰ স্বামী দেৱতাক আপোনাক সেৱা কৰিব নিজৰ সন্তানৰ ভালৰ কাৰণে আৰু সেই আদৰ্শটো আমি ল'ৰা ছোৱালীক দেখাব লাগিব এই আদৰ্শটো আমি সদায় নীতিটো আদৰ্শটো ঢুকালেহে আমাৰ নতুন প্ৰজন্মই ল'ব নতুন প্ৰজন্মই কোনো কথাই নিশিকিব যে আমি ডাঙৰক কেনেকুৱা আগৰ দিনত আমাৰ মহিলাবিলাক কি কৰিছিল যেতিয়া আমাৰ মা দেউতাসকলে ক'ৰবাত যায় তেতিয়াহ'লে কি কৰিছিল বা স্বামী ক'ৰবাত যায় বাল্টিঙত পানী থৈছিলে ভৰি থোৱাৰ কাৰণে আজিকালিতো কোনো পানী নথয় আগতে আমি চৌকাত ভাত বনাইছিল চৌকা জ্বলাই পেলাই ভাত বনাইছিল আজিকালি সময় ঘৰে ঘৰে গেছ চব মহিলাসকলৰ চৰকাৰে গেছ দিছে টকা দিছে চব মহিলাসকলৰ নামত এতিয়া মানে পুৰুষসকলে মহিলাসকলৰ চাকৰি চাব লৈছে চাকৰি নকৰিব আমি আপোনালোকক যিমান সন্মান কৰিব লাগে আমি নিজৰ স্বামী বা স্বামী হিচাপে নিজৰ পৰিবাৰ হিচাপে কৰিবলৈ যাওঁ কিন্তু ধৰ্মীয় বিশ্বাস কৰি মই ভাবোঁ যে প্ৰভু শ্ৰীকৃষ্ণৰ মহিমা বহুত কোনো ব্যক্তিয়ে তেওঁৰ মহিমাটো
বিষয়ে বুজি নাপায় গতিকে সেই মহিমাটো আমি জানিবৰ কাৰণে চেষ্টা কৰিব লাগিব কিহৰ কাৰণে মহিমা কৈছিলে যে তেওঁৰ সকলোৰ লগত প্ৰভু শ্ৰীকৃষ্ণ আছে আপোনালোকৰ অন্তৰাত্মা প্ৰভু শ্ৰীকৃষ্ণ আছে মোৰ লগতো আছে সকলোৰ লগত আছে প্ৰভু শ্ৰীকৃষ্ণই আৰু বিপৰীতত আপদত কি কৰে আপোনালোকৰ বিচৰাত কৰে প্ৰভু শ্ৰীকৃষ্ণ উপস্থিত হয় যি মহিলাই সদায় নিজৰ ঘৰত থকা গোহাঁই ঘৰটোক লিপি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব ইয়াৰ স্বামী দেৱতাই ই ৰিক্সাই চলক ই অ'টোৰ ড্ৰাইভাৰে হওক ই চাইকেলেৰে চলক বা সি ক'ৰবাত বিজনেছ কৰিব যাওক বিজনেছ কৰিব গ'লেও তাৰ যিখিনি ফল মূল চব বিক্ৰী হৈ যাব আৰু এক্সিডেণ্ট হ'লেও নিজৰ স্বামীয়ে কেতিয়াও মৃত্যু নহয় গাড়ী ধ্বংস হৈ যাব অনাতি হ'লেও তেওঁ বাচি যাব সেইকাৰণে মই ক'ব বিচাৰিছোঁ আপোনালোকে সকলোৱে নিজৰ স্বামীৰ যদি ভৱিষ্যত মংগলৰ কাৰণে বিচাৰিছে ঘৰখন যদি আমি মংগল কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সদায় আপোনালোকৰ থকা গোহাঁই ঘৰ বা প্ৰভু এনেকুৱা ধৰণৰ গোহাঁই ঘৰবিলাকত আহি বা নিজৰ ঘৰত থকা আপোনাৰ ওচৰত আপুনি সেৱা জনাবলৈ মই আপোনাক প্ৰমাণ কৰি মানে সেৱা জনাইছোঁ মানে অনুৰোধ জনাইছোঁ তো মাতৃ মানে আপোনাক কয় যে দুটা বা তিনিটা সন্তানৰ মা বুলি কয় আপোনালোকে মই কৈছোঁ আপোনাৰ দুটা তিনিটা সন্তানৰ মা নহয় কাৰ সন্তানৰ মা আপোনালোকে কাৰ সন্তানৰ মা জীৱ থকা প্ৰাণীসকলৰ মা কোনটো জীৱ থকা প্ৰাণীসকলৰ আপোনালোকে চাওক ৰাতিপুৱা শুই উঠি কি কৰে ৰাতিপুৱা শুই উঠি আপোনালোকে মুৰ্গীক আদাৰ দিয়ে নে নিদিয়ে গৰুক দানা দিয়ে নে নিদিয়ে পুখুৰীত মাছক দানা দিয়ে নে নিদিয়ে তাৰপিছত এই যে চোতালত থকা ফুলবিলাকৰ গছবিলাকৰ পানী দিয়ে নে নিদিয়ে তাৰপিছত আপোনালোকে স্বামী দেৱতাসকলক ভাত দিয়ে ধুনীয়াকৈ বনাই আপোনালোকে কাপোৰ ধুই দিয়ে ভাত দিয়ে তেনেহ'লে আপোনালোকে জীৱ থকা প্ৰাণীসকলৰ মা নহয়নে যদি জীৱ থকা প্ৰাণীসকলৰ মা হয় আপোনালোকৰ স্বভাৱ চৰিত্ৰবিলাক কেনেকৈ হ'ব লাগিব স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব ভাৱ ধাৰণাবিলাক চেঞ্জ হ'ব লাগিব ভাল হ'ব লাগিব তেতিয়াহে আমি এই জন্মত 84 লক্ষ জনিতৰ পিছত ভাগৱতত দেখা যে 84 লাখ জন্ম হোৱাৰ পিছত মানুহ এবাৰ জন্ম হয় আপোনাৰ গীতা হওক পূৰ্ণিমাই একাদশী নামৰ নামাকৰণ হওক বা আমাৰ অমাৱস্যা নামটো নথৈ আমি কালি থ'ব পাৰে দুই এটা ক'লাৰ কাৰণে কিন্তু যি নামে নামাকৰণ নকৰক কিয় নামৰ লগত আমাৰ কাম নাই নামৰ লগত মিলন হ'ব লাগিলে আমি কাম কৰিব লাগিব নাম থ'লে পূৰ্ণিমা নাম থ'লে পূৰ্ণিমাৰ নাম থোৱাৰ লগে লগে আত্মসংকাৰ হয় যাকে তাকে ভাল পাবলৈ ধৰে আমি ইয়াকো ভাল পাওঁ মোক পূৰ্ণিমা বুলি মাতে ইয়াকো ৰং নম্বৰ মাতো ইয়াক ৰং নম্বৰ মাতো ইয়াৰ লগত বিয়া নহওঁ ইয়াৰ লগত বিয়া নহওঁ সেইটো নহ'ব আমি পূৰ্ণিমা নাম থোৱাৰ লগে লগে এটা আত্মসন্মানৰ কথা আছে আমি বুজিব লাগিব যে মোক যিকেইজনে পূৰ্ণিমা নাম থোৱা নাই মোক হয়তো এই পূৰ্ণিমা দিনাখন জন্মগ্ৰহণ কৰাৰ কাৰণে মা দেউতাসকলে বিবেচনা কৰি পেলাই মোক নাম থৈছে পূৰ্ণিমা আৰু মই পূৰ্ণিমাৰ দৰে কাম কৰিব লাগিব পূৰ্ণিমা পোহৰ দিয়া এই পোহৰ দিয়াৰ দৰে মই কাম কৰিব মা দেউতাৰ মান আৰু সন্মান গাঁৱৰ মান সন্মান আৰু নিজস্ব যিটো মান সন্মান ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব যে নহওক মই বেছি দীঘলীয়া নকওঁ আজি আপোনালোকক মই এটাই দুখ লাগিছে ভাল কথা এইটো ঠিক যে আপোনালোকে নিজৰ সন্তানক এই যিটো আমাৰ ধৰ্মীয় লগত মানে সংগতি ৰাখি যি আমাৰ একক নৃত্য প্ৰতিযোগিতাত আপোনালোকে নিজৰ সন্তানসকলক আগুৱাই লৈ আহিছে আৰু আমাৰ তেখেতসকলে মঞ্চ দিছে তাৰবাবে মঞ্চ দিয়াৰ বাবে ধন্যবাদ আপোনালোকে লৈ অহাৰ বাবে ধন্যবাদ কিন্তু এই কথাটো নাজানে আপোনালোকৰ স্বামী দেৱতাসকলে যে মোৰ সন্তানে কিমান ধুনীয়াকৈ নাচিছে আৰু কিহৰ কাৰণে মোৰ ল'ৰাটোৱে প্ৰাইজ নাপালে বা পালে এই কথাটো আপোনালোকৰ স্বামী দেৱতাসকলে নাজানে সেইকাৰণে একেলগে এইবিলাক অনুষ্ঠানত আহিলে নিজৰ স্বামীকৰ লগত লৈ আহিব হাতত ধৰি লৈ আহিব নহ'লে পুলিচ কেছ দিব মই লৈ আহিম হ'ব হাত প্ৰাইজ হ'বনে গতিকে লৈ আহি একেলগে একে মঞ্চত বহি নিজৰ ল'ৰা সন্তানৰ ডেন্স প্ৰতিযোগিতাটো চাব লাগে এক চুকুৰি চাব লাগিব চাৰিটা চুকুৰি নিজৰ সন্তান চাব লাগিব সঁচাকৈ ভালকৈ নাচিছে নাচা নাই যিয়ে নহওক বেছি দীঘলীয়া নকওঁ কথাৰ শেষত মই এটা কথাই ক'ম মোক এই পুলিচ বুলি কৈ আছে মই পুলিচটো আৰু বেলেগ বস্তু জন্তু নিচিনা বস্তু কিন্তু মই পুলিচ নহয় আৰু কেইদিনমান পিছতে মই ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লিখিলোঁ তো মই এজন সাধাৰণ ব্যক্তি হিচাপে মই জীয়াই থাকিব বিচাৰোঁ পুলিচত আছিলোঁ চাকৰি কৰিছিলোঁ তো সেইটো কথা নহয় তো মই এতিয়া এই চাকৰি ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ কাৰণে লিখিলোঁ অলৰেডি ফাইনেল হৈছে আৰু 2 দিনৰ পিছতে মই সাধাৰণ নাগৰিক হিচাপে জীয়াই থাকি মই এজন হালোৱা এজন খেতিয়ক এজন ৰিক্সাৱালা ঠেলা হিচাপে নিচিনাকৈ যেনক জীয়াই থাকি মই ভাবিছোঁ যদি আপোনালোকৰ সম্পূৰ্ণ মই সহায় আৰু সহযোগ যদি পাওঁ তেতিয়াহ'লে মই আগন্তুক এই তামোলপুৰ 43 নং তামোলপুৰ বিধানসভা সমষ্টিত কোনোবা এটা দলৰ হৈ মই নিৰ্বাচন খেলি আপোনালোকৰ লগত থাকি চেষ্টা কৰিম বুলি মই কথা দিছোঁ আপোনালোকক কাৰণ আছে মই ইয়াৰে মাটি বায়ু পানীৰ লগত মিলিত হোৱা মা দেউতাই মোক এই চিন্তা চৰ্চা কৰি মই জন্মগ্ৰহণ কৰিছে মই অন্য ঠাইৰ পৰা মই অহা নাই নিশ্চয় ভাবোঁ দৰিদ্ৰ জীৱিকা
দুখীয়াৰ পৰা অলপমান পুলিচে ক'লে অকণমান হয়তো টকা পইচা হৈছে ঘৰ বনাব, কিন্তু সেইটো কথা নহয় যে মানুহ অন্যায় অত্যাচাৰ কৰি তলৰ ব্যক্তিসকলক কেনেকুৱা ধৰণৰ সহায় আৰু সহযোগ কৰিব লাগে, ৰাস্তা পদূলি কিহৰ প্ৰয়োজন আছে, ধৰ্মীয় অনুষ্ঠানৰ কিহৰ প্ৰয়োজন আছে, আৰু শিক্ষা অনুষ্ঠানৰ আমাৰ কিহৰ প্ৰয়োজন আছে, আৰু আমাৰ উঠি অহা নতুন প্ৰজন্মসকলক খেলা ধূলাৰ সকলো সন্তানে MA BA পাছ কৰে, সকলো সন্তানে ডক্টৰ হয়, সকলো সন্তান IAS নহয়, IPS আছে। এই হাতত ল'ৰাবিলাকৰ ছোৱালী আছে, ছোৱালীবিলাকৰ আছে, মাইকীবিলাকৰ কিন্তু আৰু ল'ৰা মাইকী নাই দেই, এইটো কথা স্পষ্ট। মাইকীবিলাকৰ পুনৰ আৰু মতা নাই, এইটো আপোনালোকে নাভাবিব। ইয়াত লেখা আছে হস্তৰেখাত সকলোকে টকা পইচা ধন